ভাবিছিলে যে টকাটো সলনি কৰি দিলে দুৰ্নীতি শেষ হৈ যাব। জনসাধাৰণৰ লোভটোৱে হৈছে টকা। সকলোৱে টকাৰ পিছফালে দৌৰি আছে। কি কেনেকৈ দুৰ্নীতি শেষ হ'ব? টকাটো প্ৰত্যেক মানুহকে লাগে। টকা সলনি কৰি দিলেও দুৰ্নীতি শেষ হৈ নাযায়। মই এটা ফৰ্মুলা দিব পাৰোঁ। ফৰ্মুলাটো হৈছে কি, যদি চৰকাৰে আৰু এবাৰ ঘোষণা কৰি দিয়ে যে ভাৰতৰ যিমানবোৰ জনসাধাৰণ আছে সকলো নাগৰিকে সকলো পইচা বেংকত থওক আৰু কমেও এবছৰমান অনলাইনৰ ব্যৱস্থা কৰি দিয়ক। বিকল্প ব্যৱস্থা এটা ৰাখিব চৰকাৰে। যেতিয়া টকাটো মানুহৰ পৰা আঁতৰাই লৈ যাব তেতিয়া দুৰ্নীতি মুক্ত হৈ যাব। টকা যিমানবোৰ টকা আছে বেংকৰ দ্বাৰাই যাতে অনলাইন ব্যৱস্থা কৰে। অনলাইন ব্যৱস্থাটো হ'লেহে দুৰ্নীতিমুক্ত হ'ব। নহ'লে এনেকুৱা কিছুমান মানুহ আছে তেওঁলোকৰ হাতত কোটি কোটি টকা আছে কিন্তু চৰকাৰৰ হাতত হিচাপ নাই। গতিকে অনলাইনৰ সম্পূৰ্ণ ব্যৱস্থা কৰক আৰু আকৌ এবাৰ যেনেকৈ টকা সলনি কৰিছিলে এবাৰ সকলোৱে কৈ দিয়ক যে টকাবিলাক আকৌ বেংকত থওক, অনলাইনৰ ব্যৱস্থা হ'ব। সংখ্যাটোহে বেংকত থাকিব। সংখ্যাটো বেংকত থাকক, কিবা অসুবিধা হ'লে বেংকক সোধক, কিন্তু বিকল্প ব্যৱস্থা এটাও লাগিব, যাতে কেতিয়াবা চাৰ্ভাৰ ডাউন হৈ গ'ল তেতিয়া যাতে বিকল্প ব্যৱস্থা এটা থাকে, সেইটোও বেংকে জনসাধাৰণক এটা দিব লাগিব ব্যৱস্থা। আৰু সেইখিনি চৰকাৰেহে পাৰিব। মোৰ মতেদি যদি সকলো টকা পইচাবোৰ যদি বেংকত অনা যায় তেতিয়া প্ৰত্যেক মানুহে টকাসমূহ বেংকত থব। সেই অনুপাতে চৰকাৰেও এটা ভাল ৰেভিনিউ উপাৰ্জন বা চৰকাৰেও টেক্স এটা ভাল পাব। নহ'লে চৰকাৰৰ হাতত ইমান হিচাপে নাই কোন মানুহৰ হাতত কিমান টকা আছে। 3% মানুহৰ হাতত কোটি কোটি টকা আছে আৰু 97%ৰ হাতত কেৱল এই বাতিটো আছে, বাতিটো। ৰাতিপুৱাই চিন্তা টকা ইনকাম কৰিব লাগে, পেটটো পালিব লাগে, খাব লাগে, ৰিচাৰ্জ ভৰাব লাগে, বাছ যুদ্ধ হৈ গৈছে, যুদ্ধ টকাৰ কাৰণে দৌৰা দৌৰি। ব্যৱস্থাটো চৰকাৰে ল'ব লাগে, তেতিয়াহে ভাল নাগৰিক পোৱা যাব, ভাল চৰকাৰো আহিব। ধন্যবাদ।